प्रचंड गरমৰ মাজত যদি আপুনি পৰিত্ৰাণ পাবলৈ তাই বিচাৰি পোৱা নাই তেনেহলে আহক আমাৰ বুঢ়ীগঙ্গা তেনেকৈ আহোঁতে আম লৈ আহিব সৰু এডাল চাকু লৈ আহিব আৰু এতিয়া বহি বহি এনেকৈ চাওক আমি কেনেকৈ আম খাই আছোঁ এনেকৈ আপুনি ইয়াত গৰমৰ ছিজনত খাব পাৰিব গোটেই অসমৰ বহুতো জলপ্ৰপাত আছে আমাৰ বুঢ়ীগঙ্গা যিটো জলপ্ৰপাত আকৰ্ষণীয় এটা প্লেচ যিটো প্লেচত হাজাৰ হাজাৰ মানুহ আহে গৰম দিলেও আমাৰ বৃহত্তৰ হোজাই অঞ্চলৰ ৰাইজ ইয়াত আহে ঠাণ্ডা বিচাৰি গতিকে আপুনি যদি মোৰ হোজাইৰ বহি ৰাজ্যৰ পৰা দেখি আছে তেনেহ'লে আপুনি আমাৰ হোজাই বুঢ়ীগঙ্গাত এবাৰ আহি এনেকুৱা গৰমৰ ছিজনত এখন প্লেচত আহি এবাৰ ভিজিট কৰিব বিশেষকৈ ইয়াত 1 টকা নলয় 10 টকা এটাও কোনো নলয় আপোনাৰ পৰা ইয়াত এই জলপ্ৰপাতত যেতিয়া গা ধুব ফূৰ্তি কৰিব এটা নেচাৰেল পৰিৱেশত অলপ সময় কটাব 1 টকাও নলয় গতিকে মই অনুৰোধ জনাম মোৰ ভিডিঅ'ৰ জৰিয়তে যোনে যোনে মোৰ ভিডিঅ'টো চায় তেওঁলোকে ইয়াত আহি এবাৰ গৰম বিচাৰিব চাওক ৰাইজে ইয়াত ঠাণ্ডা বিচাৰি আহিছে চাৰিওফালে হাজাৰ হাজাৰ মানুহ এতিয়া অলপ টাইম হৈছে যিহেতু মানুহবিলাক কম চব আহিব আমাৰ বুঢ়ীগঙ্গা ঠিক আছে এনেকৈ আম লৈ আহিব আহি থাকিব যাওক কি লৈ আহিছোঁ জলকীয়া আৰু এইটো নিমখ এইটো আম গোটেই আমটো ডাঙৰ এটা আম আনিছোঁ 1 কিলো হ'ব 1 কিলো চাইজ চাওক ক'ৰ পৰা আহিছোঁ যোনটো পৰা আমাৰ ৰাইজবিলাক দিয়া পাৰিব আহিব সৰু এডাল চাকু লৈ আহিব আৰু এতিয়া বহি বহি এনেকৈ চাওক আমি কেনেকৈ আম খাই আছোঁ এনেকৈ আপুনি ইয়াত গৰমৰ ছিজনত খাব পাৰিব গোটেই অসমৰ বহুতো জলপ্ৰপাত আছে আমাৰ বুঢ়ীগঙ্গা যিটো জলপ্ৰপাত আকৰ্ষণীয় এটা প্লেচ যিটো প্লেচত হাজাৰ হাজাৰ মানুহ আহে গৰম দিলেও আমাৰ বৃহত্তৰ হোজাই অঞ্চলৰ ৰাইজ ইয়াত আহে ঠাণ্ডা বিচাৰি গতিকে আপুনি যদি মোৰ হোজাইৰ বহি ৰাজ্যৰ পৰা দেখি আছে তেনেহ'লে আপুনি আমাৰ হোজাই বুঢ়ীগঙ্গাত এবাৰ আহি এনেকুৱা গৰমৰ ছিজনত এখন প্লেচত আহি এবাৰ ভিজিট কৰিব বিশেষকৈ ইয়াত 1 টকা নলয় 10 টকা এটাও কোনো নলয় আপোনাৰ পৰা ইয়াত এই জলপ্ৰপাতত যেতিয়া গা ধুব ফূৰ্তি কৰিব এটা নেচাৰেল পৰিৱেশত অলপ সময় কটাব 1 টকাও নলয় গতিকে মই অনুৰোধ জনাম মোৰ ভিডিঅ'ৰ জৰিয়তে যোনে যোনে মোৰ ভিডিঅ'টো চায় তেওঁলোকে ইয়াত আহি এবাৰ গৰম বিচাৰিব চাওক ৰাইজে ইয়াত ঠাণ্ডা বিচাৰি আহিছে চাৰিওফালে হাজাৰ হাজাৰ মানুহ এতিয়া অলপ টাইম হৈছে যিহেতু মানুহবিলাক কম চব আহিব আমাৰ বুঢ়ীগঙ্গা ঠিক আছে এনেকৈ আম লৈ আহিব আহি থাকিব যাওক কি লৈ আহিছোঁ জলকীয়া আৰু এইটো নিমখ এইটো আম গোটেই আমটো ডাঙৰ এটা আম আনিছোঁ 1 কিলো হ'ব 1 কিলো চাইজ চাওক ক'ৰ পৰা আহিছোঁ যোনটো পৰা আমাৰ ৰাইজবিলাক দিয়া পাৰিব